বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত দেখুৱাবলৈ লৈ আছো চাওক বেংকৰ পৰা লোন লবলৈ বিচৰা কৰ্মচাৰী সকলৰ বাবে শেহতীয়াকৈ এটা নতুন আৰু গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত আনিবলৈ যত্ন কৰিছো চাওক প্ৰকাশ হল বিত্ত বিভাগৰ শেহতীয়া এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা বন্ধুসকল সকলো সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম ইয়াৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিও চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে চেষ্টা কৰা হয় তে বন্ধুসকল শেহতীয়াকৈ জনাবলৈ লৈছো যে লোন লব লগা বা লোন লবলৈ বিচৰা কৰ্মচাৰী সকলৰ বাবে বিত্ত বিভাগৰ এটা শেহতীয়া নিৰ্দেশনা প্ৰকাশ পাইছে আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো লৈ কি আপোনালোকক লৈ যাবলৈ বিচাৰিছো চাওক ঋণ প্ৰদানৰ প্ৰক্ৰিয়া 15 দিনৰ ভিতৰতে সম্পন্ন কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠানসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে এই নিৰ্দেশনা অনুসৰি আবেদন লাভ কৰাৰ 15 দিনৰ ভিতৰত ঋণ প্ৰদানৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে বেংকসমূহে এটা চেন্ট্ৰেলাইজড ক্ৰেডিট প্ৰসেসিং সিস্টেম গঢ়ি তুলিব লাগিব য'ত তাৎক্ষণিক অনুমোদনৰ বাবে আভ্যন্তৰীণ এছঅপিৰ ব্যৱস্থা থাকিব যদিহে কোনো কাৰণত ঋণৰ আবেদন বাতিল কৰা হয় বা অথবা ঘূৰাই পঠিওৱা হয় তেনে ক্ষেত্ৰত পৰৱৰ্তী উচ্চ কৰ্তৃপক্ষই এই ক্ষেত্ৰত অনুমোদন জনাব আৰু প্ৰথম পৰ্যায়ত আবেদন কিহৰ বাবে নাকচ কৰা হল সেই বিষয়ে শিক্ষাৰ্থী গৰাকীক অৱগত কৰিব লাগিব এগৰাকী শীৰ্ষ চৰকাৰী বিষয়ে জানিবলৈ দিয়া মতে শিক্ষা ঋণ আবেদনৰ অনুমোদন জনোৱাৰ বিষয়টো লেহেমীয়া হোৱাৰ সন্দৰ্ভত যোৱা 2 মাহ ধৰি বেংকৰ বিষয়াসকলৰ লগত চৰকাৰৰ আলোচনা হৈছিল ইয়াৰ পাছতে ঋণ প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ উদ্দেশ্যেৰে এনে পদক্ষেপ গ্ৰহণ কৰা হয় আনহাতে এই বিষয়টো সন্দৰ্ভত এগৰাকী বেংক বিষয়াই কয় যে শিক্ষা ঋণ প্ৰদানৰ প্ৰক্ৰিয়া সহজ আৰু সৰল কৰি তোলাৰ উদ্দেশ্যেৰে বেংক প্ৰতিষ্ঠানসমূহে ইতিমধ্যে তেওঁলোকে ঋণ পৰিচালন পদ্ধতি আৰু বিদ্যালক্ষ্মী পৰ্টেলৰ মাজত সামঞ্জস্য স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে এই লোনটো আছিল এডুকেশ্যন লোনৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ এডুকেশ্যন লোনৰ বাবে শিক্ষাৰ্থীসকলে আগতে যেটো এপ্লাই কৰাৰ সময় লাগিছিল সেই সময়টো কম কৰি বৰ্তমান বিত্ত মন্ত্ৰণালয়ে কেন্দ্ৰীয় বেংকসমূহলৈ 15টা দিনৰ ভিতৰতে দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো আৰু পোৱাৰ লগে লগে শেয়াৰ কৰিলো যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰিব বুলি আশা ৰাখিলো